শতায়ু গৰকা লংকেশ্বৰ দেৱালয়। পৌৰাণিক কালৰে পৰা ভাৰতৰ বিভিন্ন স্থানত চলি আহিছে দেৱাৰীদেৱ মহাদেৱৰ পূজা। প্ৰত্যেকখন দেৱালয় মঠ মন্দিৰৰ আছে বিশেষ বৈশিষ্ট্য, আছে পৃথক ৰীতিও। লংকেশ্বৰত থকা বাবা লংকেশ্বৰৰ দেৱালয়ত আছে শ শ বছৰ পুৰণি এটি শিৱলিংগ। সদা জাগ্ৰত দেৱালয়খনে বহন কৰি আছে ৰামায়ণী যুগৰ ইতিহাস। বাবা লংকেশ্বৰৰ নামেৰে পৰিচিত এই দেৱালয়খনৰ নামেৰে আছে ঠাইখনৰ নামো। প্ৰবাদ আছে আজিৰে পৰা কেইবাশ বছৰ পূৰ্বে অটব্য অৰণ্যৰ মাজত সুউচ্চ পাহাৰৰ শিখৰত বাবা লংকেশ্বৰৰ উপস্থিতিৰ সম্ভেদ লাভ কৰিছিল এদল সৈন্যই। প্ৰকাণ্ড শিলাখণ্ডৰ মাজত কেইবাটাও চিহ্ন পোৱা গৈছিল। ইয়াৰ ভিতৰত আছে 21 ফুট উচ্চতাৰ বৃহৎ শিৱলিংগ, যি শিৱলিংগই বহন কৰিছে দেৱালয়খনৰ অনন্য বৈশিষ্ট্য। ত্ৰেতা যুগৰ এখন বহু পুৰণি ধাম শ্ৰী শ্ৰী লংকেশ্বৰ ধাম, আৰু ইয়াত আছে এটা জাগ্ৰত লিংগ। মোৰ পিছফালে থকা এই লিংগটোৰ ৭৫ বছৰ পূৰ্বে 11 ফুট উচ্চতাৰ আছিল, কিন্তু এই মুহূৰ্তত এই লিংগটোৰ উচ্চতা হৈছে 21 ফুট, আৰু এই লিংগটোক লৈয়ে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই ধামখন। প্ৰত্যেক বছৰে হাজাৰ হাজাৰ ভক্তৰ সমাগম হয় শিৱৰাত্ৰিৰ দিনা। সুউচ্চ পাহাৰৰ একা বেকা পথেৰে ৩৬৫টা খটখটি বগাই আমি আগুৱাই গৈছিলো লংকেশ্বৰৰ দেৱালয়লৈ। কেইবাশ বছৰ পুৰণি দেৱালয়খনত নিৰ্মাণ কাৰ্য চলি আছে নতুন মণ্ডপৰ। দেৱালয়খনৰ ভিতৰতে আছে 21 ফুট উচ্চতাৰ শিৱলিংগ। এই জাগ্ৰত লিংগটোৰ আছে আন এক ইতিহাস। মন্দিৰৰ পুৰোহিতজনে জনালে লিংগটোৰ কথা। বিগত ৭৫ বছৰৰ পৰা ক্ৰমান্বয়ে উচ্চতা বৃদ্ধি হৈ আছে শিৱলিংগটোৰ। এইটো লিংগটো মানে বাঢ়িও থাকে, ডাঙৰ হৈও থাকে। এইটো আৰু কোনেও অনুকৰণ কৰিব নোৱাৰে, কিন্তু এনেই কোনোবাই যদি 10-5 বছৰৰ মূৰত আহে, সেইবিলাখান মানুহে কয় যে বাবা লিংগটো বহুত ডাঙৰ হ'ল, ওখ হ'ল। এনেকুৱা হিচাপে আমিও গম পাইছোঁ, সৰুৰ পৰা দেখি আছোঁ তেওঁ কিমান বাঢ়িছে, কিমান ডাঙৰ হৈছে। আমাৰো সেইখিনি অনুকৰণ আছে। পাহাৰৰ শিখৰত থকা লংকেশ্বৰ বাবাৰ মন্দিৰলৈ বহুদূৰ উঠিব লাগে। শিলৰ ফাকত আছে নন্দী আৰু ভৃংগী, কাষতে আছে গণেশ বাবা। ৰামায়ণ যুগৰ পৰা এই স্থানত বাবা লংকেশ্বৰৰ পূজা অৰ্চনা চলি অহাৰ এক লোকবিশ্বাস প্ৰচলিত হৈ আছে। কথিত অনুসৰি লংকাৰ অধিপতি ৰাৱণে মহাদেৱক পূজা কৰিবলৈ আহিছিল এই স্থানলৈ। লোকবিশ্বাসৰ আঁত ধৰি পুৰোহিতজনে কৈ গ'ল বহু কথা। লংকেশ্বৰ ধামৰ আছে বহু প্ৰবাদ। এই প্ৰবাদ অনুসৰি ইয়াত লংকাৰ অধিপতি ৰাৱণে বাবা শিৱক আৰাধনা কৰিবলৈ আহিছিল। এতিয়া ৰাৱণে পূজা কৰিব আহি বাবাক নিব বিচাৰিছিলে, বাবাক নিব নোৱাৰিলে। নৰাত বহুত তেওঁ তুতি ভক্তি কৰাত ৰাৱণৰ নামটো ইয়াতে বাবাৰ লগত লগাই থৈ দিছে। লংকে মানে ৰাৱণ আৰু ঈশ্বৰ মানে শিৱ, লংকেশ্বৰ বুলি ইয়াতে মানুহে স্মৰণ কৰে। আৰু তেওঁৰ বাহনখন পিছ চাইডে বান্ধা আছে।
সুউচ্চ পাহাৰৰ শিখৰ মনোৰম প্ৰাকৃতিক পৰিৱেশত থকা শ্ৰী শ্ৰী লংকেশ্বৰৰ দেৱালয়ত মহাশিৱৰাত্ৰিৰ দিনা অজস্ৰ ভক্তৰ সমাগম ঘটে। মূলত শিৱ মন্দিৰ যদিও লংকেশ্বৰ দেৱালয়ত বৈষ্ণৱ পন্থাৰে পূজা পাতল কৰা হয়। কোনো ধৰণৰ আমিষ আহাৰৰ প্ৰচলন নাই দেৱালয়খনত। প্ৰচলিত জনবিশ্বাস অনুসৰি বাবা লংকেশ্বৰৰ চৰণত মূৰ দোৱালে মনৰ কামনা পূৰণ কৰে লংকেশ্বৰ বাবাই। সদা জাগ্ৰত শিৱলিংগৰ উচ্চতা বৃদ্ধিৰ ফলত 11 ফুটৰ পৰা বৰ্তমান এই শিৱলিংগ 21 ফুট হৈছেগৈ। মহাশিৱৰাত্ৰিৰ দিনা পুৱাৰে পৰা নিশালৈকে চলে শিৱৰ পূজা। ত্ৰয়োদশ শতিকাৰ এটা সুপ্ৰাচীন মন্দিৰ, নাম পিতা মাতা মন্দিৰ। মন্দিৰটোৰ ইতিহাস জানিবলৈ উভতি যাব লাগিব 1315 খ্ৰীষ্টাব্দলৈ। ইতিহাসৰ পাত লুটিয়াই চালে পিতা মাতা মন্দিৰৰ বহু আখ্যান মানুহৰ মুখে মুখে নিনাদিত হৈ আহিছে। মন্দিৰটোৰ নামেৰে ঠাইডোখৰৰ পৰিস্থিতি বহন কৰিছে। ইতিহাস প্ৰসিদ্ধ এই মন্দিৰটোৰ বিষয়ে আছে বহু প্ৰবাদ। তেওঁ ৰাতি সপোনতে কৈছিল যে মই পিতামাতা মই বেয়া জেগাত পৰি আছোঁ, মানে তই মোক ভাল জেগাত নি পেলাই মই প্ৰতিষ্ঠা কৰ। ভক্তৰ বিশ্বাস পিতা মাতা মন্দিৰত সেৱা জনালে অপায় অমংগল দূৰ হয়। বাবা ভোলানাথৰ আশীৰ্বাদ সদা বিৰাজমান পিতা মাতা মন্দিৰলৈ। মন্দিৰটোলৈ প্ৰতিদিনে আহে হাজাৰৰ অধিক ভক্ত। আদিম যুগৰ পৰাই পৃথিৱীৰ বিভিন্ন স্থানত চলিছে দেৱ দেৱতাৰ পূজা। প্ৰকৃতিসৃষ্ট বিভিন্ন স্থানত দেৱ দেৱতাক পূজা কৰি আহিছে মানুহে। আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ অসমৰ বিভিন্ন স্থানত থকা প্ৰকৃতিসৃষ্ট আৰু ব্যতিক্ৰম কেইটামান শিৱথানৰ। আৰু এই শিৱথানসমূহ প্ৰকৃতিভাৱে সৃষ্ট আৰু ইয়াত ব্যতিক্ৰমীভাৱে উদযাপন কৰি আহিছে মহাশিৱৰাত্ৰি। আৰু আজি এই অনুষ্ঠানৰ পৰা আপোনালোকৰ মাজৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ। ধন্যবাদ, শুভৰাত্ৰি। यजामहे सुगन्ध